মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি শিকিবলৈ গৈ আছোঁ কেনেকৈ কাৰেক্ট টেন্স কৰিব লাগে। কাৰেক্ট টেন্স কেনেকৈ কৰিব লাগে পৰীক্ষাত আহেই। ক্লাছ 7-8ৰ পৰা একদম 10 লৈকে হায়াৰ ছেকেণ্ডেৰীলৈকে আহেই কাৰেক্ট টেন্স কেনেকৈ কৰিব লাগে। সেই বিষয়ে আমি এই ভিডিঅ'টোৰ পৰা শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা, ঠিক আছে। তো চোৱা, মই লিখি লৈছোঁ ৰুল অফ কাৰেক্ট টেন্স। কেনেকৈ কাৰেক্ট টেন্স কৰিব লাগে, নিয়ম কি কি। চোৱা, চিম্পল প্ৰেজেণ্ট টেন্স অৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স। চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি কেতিয়া লিখিম, যেতিয়া চেণ্টেন্সটোত আমি অলৱেজ, এভৰিডে, অফেন, অফটেন, চামটাইমছ, টুডে, নেভাৰ, ডেইলি, এভৰি উইক, এভৰি মান্থ, এভৰি ইয়েৰ, ৰেগুলাৰলি, ইউজুৱেলি, জেনেৰেলি, এটচেট্ৰা। যেতিয়া চেণ্টেন্সটোত এইসমূহ ৱৰ্ড থাকে তেতিয়াহ'লে আমি লিখিম প্ৰেজেণ্ট ইনডিফিনিট টেন্সত, ঠিক আছে। তাৰপিছত চোৱা, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কেতিয়া লিখিম, যেতিয়া চেণ্টেন্সটোত নাও শব্দটো থাকিব। যেতিয়া নাও শব্দটো থাকিব বাক্যটোত তেতিয়া আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিম, ঠিক আছে। তাৰপিছত চোৱা, প্ৰেজেণ্ট পাৰফেক্ট টেন্স। আমি কেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কেতিয়া লিখিম, যেতিয়া বাক্যটোত জাষ্ট নাও, জাষ্ট, অলৰেডি, য়েট, ৰিচেণ্টলি, লেটলি এইসমূহ শব্দ যেতিয়া চেণ্টেন্সটোত থাকিব তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম, ঠিক আছে। তাৰপিছত চোৱা, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। যেতিয়া চেণ্টেন্সটোত চিন্স আৰু ফৰ এই শব্দ দুটা থাকিব তেতিয়া সেই চেণ্টেন্সটো যদি কাৰেক্ট টেন্স কৰিব দিয়ে তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখিম, ঠিক আছে। ইয়াৰ পিছত চোৱা, চিম্পল পাষ্ট টেন্স অৰ পাষ্ট ইনডিফিনিট টেন্স। চিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডিফিনিট টেন্সত আমি কেতিয়া লিখিম, যেতিয়া বাক্যটোত এইবিলাক শব্দ থাকিব। কোনবিলাক শব্দ, এগো, য়েষ্টাৰডে, লাষ্ট ডে, লাষ্ট ইয়েৰ, লাষ্ট নাইট, লাষ্ট উইক, লাষ্ট মান্থ, দ্য ডে বিফোৰ, দ্য প্ৰিভিয়াছ ডে, দ্য লাষ্ট ছানডে, লাষ্ট মানডে, এটচেট্ৰা। তো এইসমূহ শব্দ যেতিয়া থাকিব চেণ্টেন্সটোত তেতিয়া আমি পাষ্ট ইনডিফিনিট টেন্সত লিখিম কাৰেক্ট টেন্সটো, ঠিক আছে। সেইটো এইবিলাক শব্দ থাকিলে আমি পাষ্ট ইনডিফিনিট টেন্সত লিখিম। তাৰপিছত চোৱা, পাষ্ট কণ্টিনিউৱাছ টেন্স। এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্সত কেতিয়া লিখিম চেণ্টেন্সটো, যেতিয়া চেণ্টেন্সটোত হুৱেন আৰু হুৱাইল থাকিব। হুৱেন, হুৱাইল এই শব্দ দুটা যদি থাকিব চেণ্টেন্সটোত তেতিয়া আমি পাষ্ট কণ্টিনিউৱাছ টেন্সত কৰিম কাৰেক্ট টেন্সটো। ইয়াৰ পিছত চোৱা, পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্সত আমি কেতিয়া লিখিম, যেতিয়া বাক্যটোত আফটাৰ আৰু বিফোৰ এই শব্দ দুটা থাকিব। ইয়াৰ পিছত চোৱা, চিম্পল ফিউচাৰ টেন্স অৰ ফিউচাৰ ইনডিফিনিট টেন্স। ফিউচাৰ ইনডিফিনিট টেন্সত আমি কেতিয়া লিখিম, যেতিয়া বাক্যটোত এইবিলাক শব্দ থাকিব, যেনেকৈ টুমৰো, দ্য নেক্সট ডে, নেক্সট ইয়েৰ, নেক্সট মানডে, নেক্সট মান্থ, নেক্সট উইক, নেক্সট নাইট, নেক্সট ছানডে, টিল, আনটিল এইসমূহ শব্দ যেতিয়া চেণ্টেন্সটোত থাকিব তেতিয়া আমি কাৰেক্ট টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সত কৰিম। তো এই ভিডিঅ'ৰ পৰা তোমালোকে গম পালা যে কোনসমূহ শব্দ থাকিলে চেণ্টেন্সটোত কোনটো টেন্সত আমি লিখিম, গোটেইখিনি তোমালোকে ধুনীয়াকৈ শিকিলা। আৰু যদি তোমালোকে কিবা বুজাত অসুবিধা হৈছে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো আৰু এবাৰ চাব পাৰা, আৰু কিবা নবুজিলে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পাৰা। ধন্যবাদ।